অহাকালি অসমৰ সংগীত স্ৰষ্টা ধাৰা আৰু লগতে অতি গুণী এক শিল্পী সত্তাৰ দেহাৱসান ঘটিছে এটা অপ্ৰত্যাশিত ঘটনাৰ যোগেদি। গতিকে যদিও আজি এই কনক ডেকাৰ শ্বহীদ দিৱস তথাপিও গতিকে আমি এই শ্বহীদসকলৰ যি সমাজৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰা এই কনক ডেকাৰ আজি শ্বহীদ দিৱস ৪২ গণ আন্দোলনত তেওঁৰ ব্ৰিটিছ পুলিচৰ গুলীত শ্বহীদ হৈছিল। গতিকে আমাৰ এই ভাৰতবৰ্ষৰ কাৰণে সাধাৰণ মানুহৰ কাৰণেই তেওঁ যি ত্যাগ কৰি থৈ গ'ল এই ত্যাগক পাহৰিব নোৱাৰি। কাৰণ সমাজৰ কাৰণে দেশৰ কাৰণে সকলোৱে কৰে, যদিও শ্বহীদৰ যি আত্মত্যাগ, শ্বহীদৰ যি সৰ্বোচ্চ ত্যাগ তাৰ যোগেদি তেওঁ সৰ্বশ্ৰেষ্ঠ সমাজৰ কাৰণে দি যোৱাৰ যি প্ৰতিফলন ঘটায় এই প্ৰতিফলনৰ এক প্ৰতিবিম্ব এই কনক ডেকা। গতিকে আমাৰ কাৰণে